বৰ্তমান ব্ৰহ্মপুত্ৰত যিটো বাঢ়নী পানীয়ে গোটেই স্কুলটো ডুবাই পেলাইছে। ইতিমধ্যে স্কুলত যিখিনি সা সামগ্ৰী আছিল অধিকাংশ সা সামগ্ৰী নিশাটোৰ ভিতৰতে অহা বাঢ়নী পানীয়ে ডুবাই পেলাইছে আৰু কিছু সা সামগ্ৰী আমাৰ ডেমেজ হৈছে আৰু কিছু সামগ্ৰী আমি স্কুল পৰিচালনা সমিতিৰ সভাপতি তথা বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইতিমধ্যে যিটো গতিত পানী বাঢ়িছে, এই বাঢ়নী পানী এই ধাৰা অব্যাহত ৰাখিলে কিজানি গোটেই স্কুলটোৱে ডুব যাব নেকি তেনেকুৱা এটা আশংকাই দেখা দিছে। ইতিমধ্যে আমি বিভাগীয়ভাৱে আমাৰ CRC মহোদয়ক জনাইছোঁ আৰু বিভাগক আমি বিষয়টো অৱগত কৰিছোঁ আৰু নদুৱা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰাও এটা চৰজমিন তদন্ত কৰিবৰ কাৰণে মণ্ডল কানাংগ আহি ইতিমধ্যে স্কুল পৰিদৰ্শন কৰিছে। আৰু বৰ্তমান যিটো গতিত পানী বাঢ়ি আছে এই গতি যদি অব্যাহত থাকে তেতিয়াহ'লে স্কুলত যিখিনি সা সামগ্ৰী আছে গোটেইখিনি কিজানি উটুৱাই নিব নেকি তেনেকুৱা এটা আশংকাই দেখা দিছে। যোৱাকালি মানে স্কুলতে মানে পানী সোমাইছে। যিবিলাক বস্তু বাহিনী আছিল আমি বস্তু বাহিনীবিলাক বামত উঠাইছোঁ আৰু বাকী যিবিলাক বস্তু আছিল ৰাতিতে মানে এইবিলাক পানী যিমান জোৰত পানী বাঢ়িছে, পানী বাঢ়াৰ কাৰণে বস্তু বাহিনীবিলাক ডেমেজ হৈ গৈছে। আৰু এতিয়া যে যিটো ফুটত পানী বাঢ়ি আছে, এইটো স্কুলটো মানে গোটেই স্কুলটো মানে আধাটো ডুবি যাব নেকি তেনেকুৱা মানে সম্ভাৱনা হৈ আছে। আৰু যিবিলাক বস্তু আমি লৈ গৈছোঁ এইবিলাক বস্তু মানে বাচিছে আৰু বাকী বস্তুবিলাক যিবিলাক আছে স্কুলত এইবিলাক ডুবি আছে এইবিলাক পানীত। ৰান্ধনী ঘৰটো মানে এইটো মানে পানীতে আছে, চব পানীতে এইবাৰ ব্ৰহ্মপুত্ৰ নদীৰ পানী।